নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। ৰাজ্যজুৰি এতিয়া বনাত্যৰ হাহাকাৰ। গুৱাহাটীৰ আমিন গাঁৱতো এতিয়া একেই পৰিৱেশ। নৈপৰীয়া পানীপাৰা চৌধুৰীৰ বস্তিত বানাৰগ্ৰস্তত প্ৰায় 200টি পৰিয়াল। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যজুৰি এতিয়া বনাত্যৰ হাহাকাৰ। আমিন গাঁৱতো একেই পৰিৱেশ। কিছু নিয়ন্ত্ৰণ বান পৰিস্থিতি, তথাপিও ফেনে ফুটুকাৰে বৈ আছে ব্ৰহ্মপুত্ৰ নদী। উল্লেখযোগ্য যে নৈপৰীয়া আমিন গাঁৱৰ পানীপাৰা চৌধুৰী বস্তিত বানত ক্ষতিগ্ৰস্ত প্ৰায় 200 পৰিয়াল। ঘৰে চোতালে এতিয়া পানী আৰু পানী। ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও বাসগৃহ। জিলা প্ৰশাসনে আগবঢ়াইছে বান সাহায্য। সমান্তৰালকৈ বানৰ পিছত সম্ভাৱ্য ৰোগ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমিন গাঁওস্থিত ট্ৰাষ্টেছ এণ্ড টাৱাৰ্ছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী মোহিত শৰ্মাই বনাত্যক আগবঢ়াইছে আঁঠুৱা আৰু ব্লিচিং পাউডাৰ। ইয়াৰ জৰিয়তে উপকৃত হৈছে প্ৰায় 200 পৰিয়াল। গুৱাহাটীৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।